মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 1 এইকেইটা কৰিম। ইয়াত কি দি আছে? sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী এইকেইটাৰ মান বহুৱাব লাগিব। এইকেইটাৰ মান বহুৱাবৰ হ'লে প্ৰথমতে আমি এই তালিকাটো জানিব লাগিব। এই তালিকাটোত কি আছে? এই তালিকাটোত মানবিলাক আছে, চাই লোৱা। sin 30 ডিগ্ৰী, sin 0 ডিগ্ৰী, sin 45 ডিগ্ৰী, এই গোটেইবিলাক sin cos tan গোটেইকেইটাৰ মান আমাৰ এই তালিকাটোত আছে। এই তালিকাটোৰ ভিডিঅ'টো কেনেকৈ এই তালিকাটো আমি উলিয়াব পাৰোঁ সহজ পদ্ধতিৰে, সেই মই আগৰ ভিডিঅ'ত এইটো বুজাই দিছোঁ। তাৰ পৰা তোমালোকে চাই ল'ব পাৰা। আৰু নহ'লে আৰু এটা বস্তু কৰিব পাৰা, তোমালোকে sin 0 ডিগ্ৰী, জিৰ' আছে নাই? এই 0 আৰু 90, এইটো 0ত 0 হ'ব। চাইনৰ মানকেইটা উলিয়াই ল'লে বাকী গোটেইকেইটা মান আমি উলিয়াব পাৰোঁ। সেইটো মই ভিডিঅ'টোত দেখুৱাই দিছোঁ। আৰু চাইনৰ মানটো কেনেকৈ উলিয়াই, মনত নাথাকিলে কেনেকৈ উলিয়াব পাৰি সেইটো আগৰ ভিডিঅ'ত মই দেখুৱাই দিছোঁ। আৰু যদি চাইনৰ মানটো মনত ৰাখিব পাৰিলে তোমালোকৰ কাৰণে বেছি ভাল, কিয় মনত ৰাখিব পাৰিলে তোমালোকে বাকীকেইটা মান সহজে উলিয়াব পাৰিবা। মনত ৰখাৰ উপায় কি? sin 0 ডিগ্ৰী হ'লে 0 হ'ব, এইটো মনত ৰাখিলা। আৰু একেবাৰে লাষ্টত 90 ডিগ্ৰী হ'লে 1। আৰু মাজত তিনিটাত চোৱা, ইয়াত কি আছে? মাজত তিনিটাৰ গোটেইকেইটাত 2 আছে। ইয়াতো 30 ডিগ্ৰীত 2 আছে, 60 ডিগ্ৰীতো 2 আছে। অকল কি 45 ডিগ্ৰীতো 2 আছে, কিন্তু 45 ডিগ্ৰীত 2ৰ লগত ৰুট আছে, ৰুটটো। তোমালোকে এই বস্তুটো ভালকৈ চোৱা, তেতিয়াহ'লে তোমালোকে মনত ৰাখা তোমালোকৰ কাৰণে সহজ হ'ব। ইয়াত চোৱা 2 আছে, ইয়াতো 2 আছে, আৰু ইয়াত 2 আছে, 2ৰ লগত ৰুট আছে। আৰু ইয়াত ওপৰত দুইটাত 1 আছে, আৰু এইটোত কি আছে? √3। ইয়াত √2 আৰু ইয়াৰ ওপৰত √3। এই বস্তুটো অলপ তোমালোকে ধ্যান দিলে তোমালোকে মনত ৰাখিব পাৰিবা। এতিয়া আমি কুৱেশ্যন এনচাৰকেইটা কৰিম। ইয়াত চোৱা, মই মানকেইটা বহুৱাই দিছোঁ। ইয়াত কি আছে? এইটো sin 60 ডিগ্ৰীৰ মান বহুৱাইছোঁ, cos 30 ডিগ্ৰীৰ মান বহুৱাইছোঁ, sin 30 ডিগ্ৰীৰ মান বহুৱাইছোঁ, cos 60 ডিগ্ৰীৰ মান বহুৱাইছোঁ। ইয়াত চোৱা, sin 60 ডিগ্ৰী আৰু cos 30 ডিগ্ৰীৰ মান একেই, sin 30 ডিগ্ৰী আৰু cos 60 ডিগ্ৰীৰ মান একেই। এতিয়া আমি কি কৰিম? এইটো আমাৰ পূৰণত আছে, এইটো ছাইড আমি পূৰণ কৰিম আৰু এইটো ছাইড বেলেগে পূৰণ কৰিম, তাৰপিছত আমি যোগ কৰিম। এতিয়া ইয়াত তলত কি আছে? 2 আছে, ইয়াত তলত 2 আছে। আমি কি কৰিম? এই দুইটা পূৰণ কৰিলে কিমান হ'ব? 4। আৰু √3 এইটো কি হৈ যাব? √3 দুটা, তাৰমানে √3 হোল স্কোৱাৰ। স্কোৱাৰ আৰু ৰুট কেঞ্চেল হৈ কিমান হৈ যাব? 3। ওপৰত কি হৈ যাব? 3। তাৰপিছত ইয়াত মাজত প্লাছ চিন আছে, প্লাছ দিম। এইটো পূৰণ কৰিলে কিমান হ'ব? 4, আৰু ওপৰত কিমান হ'ব? 1। এতিয়া তলত লসাগু কি হ'ব? ইয়াতো 4 আছে, ইয়াতো 4 আছে, একে আছে, গতিকে আমাৰ প্ৰব্লেম নাই, 4এই হ'ব। আৰু ওপৰত যিটো আছে, তলত যদি লসাগু একে থাকে, ওপৰত যিটো আছে সেইটোৱে আমি বহুৱাই দিম। এতিয়া কি হ'ব? তলত 4 হ'ব, আৰু ওপৰত এই দুটা যোগ কৰিলে কিমান হ'ব? 4। 4 দি 4ক কাটিলে কেইবাৰ যাব? এবাৰ। কিমান হ'ব? 1। এইটো হ'ব আমাৰ এনচাৰ। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো চোৱা, কুৱেশ্যন কি আছে? 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ 60 ডিগ্ৰী। ইয়াত 2 tan স্কোৱাৰ 45 ডিগ্ৰী, গতিকে 2 আগত প্ৰথমতে লিখি ল'ম। 2 × tan 45ৰ মান কিমান? 1। গতিকে tan স্কোৱাৰ 45, গতিকে 1 স্কোৱাৰ হৈ যাব, ঠিক আছে। তাৰপিছত কি হ'ব? cos স্কোৱাৰ 30 ডিগ্ৰী, cos 30 ডিগ্ৰীৰ মান কিমান? √3/2 হোল স্কোৱাৰ হৈ যাব। আকৌ sin 60 ডিগ্ৰীৰ মান ছেইম, cos 30 ডিগ্ৰী আৰু sin 60 ডিগ্ৰী একেই, গতিকে sin 60 ডিগ্ৰী কি হ'ব? √3/2, আৰু স্কোৱাৰ আছে কাৰণে হোল স্কোৱাৰ হৈ যাব। এতিয়া আমি কি কৰিম? 1 স্কোৱাৰ মানে 1 দুটা, 1 দুটা হ'লে 1এই হ'ব, আৰু 1ৰ লগত 2 পূৰণ কৰিলে 2 × 2 প্লাছ, ইয়াত কি হৈ যাব? ৰুট আৰু স্কোৱাৰ মই 1 নম্বৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ। √3 হোল স্কোৱাৰ, তাৰমানে স্কোৱাৰ ৰুট কেঞ্চেল হৈ ওপৰত কিমান হ'ব? 3 হ'ব, আৰু 2 স্কোৱাৰ মানে কিমান? 4 হ'ব। তাৰপিছত কি হ'ব? মাইনাছ, ইয়াতো স্কোৱাৰ ৰুট কেঞ্চেল হৈ ওপৰত 3 হ'ব, আৰু তলত কি হ'ব? 4। এতিয়া চোৱা, প্লাছ 3/4 আৰু মাইনাছ 3/4, আমাৰ কি হয়? প্লাছ 5 মাইনাছ 5 হ'লে কি হৈ যায়? 0 হৈ যায় নাই? প্লাছ মাইনাছ কাটা যায়, তেতিয়াহ'লে কি হ'ব? এইটো প্লাছ 3/4 মাইনাছ 3/4, এইটো কি হৈ যাব? কাটা যাবগৈ, থাকিব কি? 2।
এতিয়া 3 নম্বৰটোত কি হ'ব? 3 নম্বৰটোত cos 45 ডিগ্ৰী বা ওপৰত আৰু তলত কি আছে sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। এতিয়া cos 45 ডিগ্ৰী কি হ'ব 1/√2 আৰু sec 30 ডিগ্ৰী হ'ব 2/√3 আৰু cosec 30 ডিগ্ৰী কিমান হ'ব 2। এতিয়া আমি এইটো মান উলিয়াব। প্ৰথমতে মানকেইটা বহুৱাই ল'ম, তাৰপিছত সমাধান কৰিম। ওপৰত যিটো আছে প্ৰথম এইটো লিখি ল'ম 1/√2 আৰু তলত কি হ'ব এইটো ইয়াত √3 আছে আৰু ইয়াৰ তলত কি আছে 1 আৰু √3 লসাগু কি হ'ব √3 আৰু ওপৰত কি হ'ব ইয়াত √3 আছে, গতিকে ওপৰত ইয়াত যিটো আছে সেইটো হ'ব। ইয়াত √3 আছে কাৰণে এইটো ওপৰত ইয়াত যিটো আছে সেইটো হ'ব আৰু ইয়াত কি আছে প্লাছ আছে, ইয়াত কি আছে তলত 1 আছে, 1ৰ লগত 1 তলত 1 আছে কাৰণে এই √3টো দি এইটোক পূৰণ কৰি দিম। √3 দি ওপৰৰ এইটো 2ক পূৰণ কৰিলে কিমান হ'ব 2√3। এতিয়া আমি কি কৰিম 1/√2 আৰু এইটো কি কৰিম এইটো ইয়াত পূৰণ দি পেলাই উল্টাই দিম। ওপৰত √3 হ'ব আৰু তলত কি হৈ যাব 2 + 2√3। এতিয়া কি কৰিব লাগিব এই √2 দি এই গোটেইটোক পূৰণ হ'ব। √2 দি যদি এইটোক পূৰণ কৰোঁ প্ৰথমতে এনেকৈ লিখি লওঁ √2 2 + 2√3 আৰু ওপৰত কি হৈ যাব 1 দি এইটোক পূৰণ কৰিলে √3 হৈ যাব। এতিয়া √2 দি পূৰণ কৰিলে কি হ'ব 2√2 মাজত প্লাছ চিন আছে প্লাছ, এইটো পূৰণ কৰিলে কি হৈ যাব 2 আকৌ কি হ'ব চোৱা √2 আৰু √3 পূৰণ, এইটো 2 ইয়াত আহিল আৰু √2 √3 পূৰণ কৰিলে আমাৰ কি হয় চোৱা এই দুইটা ৰুট আছে কাৰণে ৰুটৰ ভিতৰত কি হৈ যাব 2 × 3 কিমান হ'ব √6। গতিকে ইয়াত কি লিখিব পাৰিম √6 আৰু ওপৰত কি হ'ব √3। এতিয়া ইয়াত দুইটা 2 আছে গতিকে 2 কমন লৈ ল'ম। 2 কমন ল'লে কি হ'ব √2 + √6 আৰু ওপৰত কি হৈ যাব √3। এতিয়া চোৱা তলৰ আমাৰ ৰুটটো নাইকিয়া কৰিব লাগিব। তলৰ ৰুটটো নাইকিয়া কৰিবৰ হ'লে কি কৰিম 2√2 + √6 এইটো এই লাইনতো একে লাইনতে কৰিব পাৰিবা। মই তোমালোকে বুজিবৰ কাৰণে আৰু এক্সট্ৰা লাইন কৰি দিছোঁ, নহ'লে তোমালোকে ইয়াতো কৰি ল'ব পাৰিবা। এইটো কি হ'ব 2√2 + √6ৰ লগত আকৌ কি হ'ব 2 ইয়াত প্লাছ আছে মাইনাছ দি পেলাই আকৌ 2√2 - √6 পূৰণ কৰিম। ইয়াত যেতিয়া এইটো পূৰণ কৰিছোঁ আমি ওপৰতো কি কৰিব লাগিব একে বস্তুটো ওপৰতো পূৰণত লিখিব লাগিব। তলত আমি মানে এই ৰুট নাইকিয়া কৰিবৰ কাৰণে তলত কি কৰিছোঁ √2 + √6 এইটোৰ লগত √2 - √6 পূৰণ কৰিছোঁ। তলত পূৰণ কৰাৰ কাৰণে আমি ওপৰতো এইটো পূৰণ কৰিম। এতিয়া আমাৰ তলৰটো কি সূত্ৰত আহি যাব a + b × a - b। এইটো a + b a - b, এইটো ফৰ্মুলা কি a² - b²। ঠিক আছে। এতিয়া আমি কি কৰিম 2√2² a², পাছত কি আছে মাইনাছ মাইনাছ ইয়াত কি বিটো কিমান √6² আৰু ওপৰত কি হৈ যাব এইটো পূৰণ হৈ যাব। √3ৰ লগত √2 পূৰণ কৰিলে কি হয় √6, অলপ আগত যে বুজাই দিছিলোঁ। আৰু ইয়াত কি আছে মাইনাছ চিন আছে, এইটো পূৰণ কৰিলে কি হৈ যাব 6ৰ লগত 3 পূৰণ কৰিম, 6 আৰু 3 পূৰণ কৰিলে 3 × 6 = 18। ঠিক আছে। এতিয়া কি হ'ব 2 এইটো স্কোৱাৰ ৰুট কেঞ্চেল হৈ কি হৈ যাব 2 মাইনাছ ইয়াত স্কোৱাৰ ৰুট কেঞ্চেল হৈ কি হৈ যাব 6 আৰু ওপৰত কি হ'ব √6 -
এইটো 18ক আমি কি কৰিব পাৰিম 9 দুগুণ 18 18ক লিখিব পাৰিম 9 দুগুণ 18 তাৰ মানে 3 স্কোয়ার ইনটু 2 এইটো ৰুট 18 আছে গতিকে ৰুট দি দিলোঁ এতিয়া কি হ'ব এই 3 স্কোয়াৰত ইয়াত স্কোয়াৰ আছে স্কোয়াৰ ৰুট কেঞ্চেল হৈ 3টো বাহিৰত আহি যাব আৰু কি হ'ব এইটো 18 ৰুট 18ক আমি লিখিব পাৰিম এইটো 3 ৰুট 2 এতিয়া আমাৰ কি হ'ব তলত হৈ যাব 2 ইনটু এইটোৰ পৰা এইটো বিগ কৰিলে 6টো ডাঙৰটোৰ আগত বিগ চিন আছে গতিকে কি হ'ব মাইনাছ আৰু এইটোৰ পৰা এইটো বিগ কৰিলে কিমান হ'ব 4 আৰু ওপৰত কি হ'ব ৰুট 6 মাইনাছ 3 ৰুট 2 এতিয়া চোৱা তলত কি হৈ যাব এইটো পূৰণ কৰিলে মাইনাছ 4 দুগুণ 8 8 আৰু ওপৰত কি হ'ব ৰুট 6 মাইনাছ 3 ৰুট 2 এতিয়া আমাৰ এই মাইনাছ আছে কাৰণে ওপৰত তলত আমি মাইনাছ দি পূৰণ কৰি দিওঁ যদি দুইটাত ওপৰত তলত মাইনাছ দি পূৰণ কৰিলে তলৰ মাইনাছটো নাইকিয়া হৈ যাব মাইনাছে মাইনাছে প্লাছ হৈ যাব তলত কিমান হ'ব 8 আৰু ওপৰত কি হ'ব 3 ৰুট 2 মাইনাছ এইটো উল্টি যাব এই 3 ৰুট 2টো এইটো প্লাছত আহি যাব আৰু এইটো ৰুট 6টো মাইনাছত যাবগৈ 3 ৰুট 2 মাইনাছ ৰুট 6 তাৰ মানে কি হৈ যাব ওপৰত তলত মাইনাছ দি পূৰণ কৰিলে এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব আৰু এইটো কি হৈ যাব মাইনাছ ৰুট 6 হ'ব আৰু এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব তেতিয়াহ'লে এইটো প্লাছ হ'ব যেতিয়া এইটো আমি আগত লিখি ল'ম 3 ৰুট 2টো আগত লিখি ল'ম আৰু এইটো মাইনাছ হ'ব গতিকে এইটো পাছত লিখিম মাইনাছ ৰুট 6 4 নম্বৰত কি আছে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cos sec 60 ডিগ্ৰী sec ওপৰত আৰু তলত হ'ব sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী এইটো আমি কি কৰিম প্ৰথমতে মানকেইটা বহুৱাই ল'ম sin 30 ডিগ্ৰী মান 1/2 প্লাছ tan 45 ডিগ্ৰীৰ মান হ'ল 1 মাইনাছ cos sec 60 ডিগ্ৰী হ'ল 2/√3 এতিয়া sec 30 ডিগ্ৰী হ'ব cos sec 60 ডিগ্ৰী আৰু sec 30 ডিগ্ৰী একেই গতিকে sec 30 ডিগ্ৰী কি হ'ব 2/√3 প্লাছ cos 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী একেই গতিকে cos 60 ডিগ্ৰী হ'ব 1/2 আৰু tan 45 আৰু cot 45 একেই ইয়াত প্লাছ চিন আছে গতিকে প্লাছ 1 ইয়াত মাইনাছ চিন আছিল কাৰণে ইয়াত কি হৈছে মাইনাছ আৰু বাকী গোটেইকেইটা প্লাছ এতিয়া আমি প্ৰথমতে লসাগু ল'ব লাগিব ইয়াত ওপৰত কি হ'ব 2 আছে ইয়াত আৰু ইয়াত √3 গতিকে লসাগু আমাৰ কিমান হ'ব 2√3 এই দুইটা পূৰণ হৈ পেলাই 2√3 লসাগু হ'ব ইয়াত 2 আছে আৰু ওপৰত 1 আছে তাৰ মানে 2 ইয়াত 2 আছে তাৰ মানে কি ইয়াত তলত 2 আছে ইয়াত 2 আছে তাৰ মানে √3টো লসাগুত এই 2 আৰু 2√3 হৈছে নাই গতিকে √3টোৰো ওপৰত 1ৰ লগত পূৰণ হৈ যাব পূৰণ কৰিলে কিমান হ'ব √3 তাৰপিছত কি হ'ব প্লাছ ইয়াত 1 আছে 1ৰ তলত কি আছে 1 আছে গতিকে ইয়াত কি হ'ব এই গোটেইটো 1ৰ লগত পূৰণ হ'ব 2√3 আকৌ ইয়াত কি হ'ব ইয়াত মাইনাছ চিন আছে গতিকে মাইনাছ হৈ পেলাই কি হৈ যাব √3 ইয়াত √3 আছে ইয়াতো √3 আছে তাৰ মানে এই 2টো ওপৰত 2ৰ লগত পূৰণ হ'ব 2ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 ইয়াত কি হ'ব ইয়াতো লসাগু কি হ'ব √3 আছে 2 আছে আৰু ইয়াত তলত 1 আছে গতিকে 2 আৰু √3 পূৰণ কৰি 2√3 লসাগু হ'ব আৰু ওপৰত কি হৈ যাব একেই হ'ব ইয়াত √3 আছে গতিকে তাৰ মানে ওপৰত কি হৈ যাব √3 2টো থাকি গ'ল 2 দি ওপৰত 2ৰ লগত পূৰণ হ'ব তাৰ মানে কিমান হ'ব 4 প্লাছ ইয়াত 2 আছে তাৰ মানে √3 দি 1ক পূৰণ হ'ব √3 হ'ব তাৰপিছত কি প্লাছ আছে ইয়াত কি হৈ যাব 1ৰ তলত 1 আছে তাৰ মানে পুৰা 2√3টো দি ওপৰৰ 1ক পূৰণ হ'ব 2√3 এতিয়া চোৱা এইটো এই পুৰাটো এই লাইনটো কি হৰণচিন এই হৰণৰ ওপৰত এইটো আছে এইটো তলত আছে ইয়াৰ এই হৰণ চিনটোৰ তলত 2√3 আছে আৰু এই হৰণ চিনটোৰ তলত 2√3 আছে তাৰ মানে এই দুটা আমি ডাইৰেক্ট এনেকৈ কাটি দিব পাৰিম
নাকাটিলে কি কেনেকৈ কৰিব পাৰিম, এইটো ওপৰত লিখি আৰু এই তলৰটো ইয়াত পূৰণ চিন দি উল্টাই পেলাই এইটো ওপৰত যাব আৰু তলত এইটো হ'ব। তাৰমানে এইটো √3টো ওপৰত যাব, গতিকে এইটো কাটা যাব, গতিকে ইয়াত ডাইৰেক্ট এনেকৈ কাটি দিলে হ'ব। এতিয়া আমাৰ ওপৰত কিমান থাকিল, √3 ইয়াত 2টা আৰু ইয়াত কেইটা, ইয়াত এটা √3 আৰু ইয়াত 2টা, গতিকে এই দুইটা আমি যোগ কৰি ল'ব পাৰিম। যোগ কৰিলে কি হৈ যাব, 3√3 প্লাছ নহয়, ইয়াত মাইনাছ চিন, -4 আৰু তলতো এইটোত কি হৈ যাব, এইটোতো আমি কাটি দিলোঁ, গতিকে তলত এইটো থাকিল। এইটোত কি হৈ যাব, ইয়াত 2টা √3 আছে, ইয়াত এটা আছে, তাৰমানে এই দুইটা আমি যোগ কৰিব পাৰিম। যোগ কৰিলে একেই হ'ব, 3√3 আৰু ইয়াত এই 4ৰ আগত কি চিন আছে, +4। এতিয়া আমি এই ৰুটটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব, ওপৰত তলত আমি এইটো প্লাছত আছে, মাইনাছ একে সংখ্যা মাইনাছত দি পেলাই আমি পূৰণ কৰিব লাগিব। 3√3 -4 আৰু ইয়াতো ওপৰত কি হ'ব, 3√3 -4। ঠিক আছে, প্ৰথমতে আমি এইটো কৰি ল'লোঁ, এইটো ভাঙি ল'লোঁ, তাৰপিছত কি কৰিম, ৰুট নাইকিয়া কৰিবৰ কাৰণে একে সংখ্যা দি আমি পূৰণ কৰি ল'ম। এতিয়া কি হ'ব, তলত কি হৈ যাব, 3√3 হোল স্কোৱাৰ আৰু কি হৈ যাব, -4 স্কোৱাৰ, a স্কোৱাৰ -b স্কোৱাৰৰ সূত্ৰত যাব, a + b a - b আছে, গতিকে a স্কোৱাৰ -b স্কোৱাৰ হৈ যাব। আৰু ওপৰত দুইটা একে আছে কাৰণে কি হৈ যাব, 3√3 -4 হোল স্কোৱাৰ, এইটো a - b হোল স্কোৱাৰৰ ফৰ্মুলাটো ওপৰতো নিব লাগিব। এতিয়া চোৱা কি হ'ব, ওপৰত এইটো a - b হোল স্কোৱাৰৰ ফৰ্মুলা, এইটো কি আছে, a স্কোৱাৰ -2ab + b স্কোৱাৰ, এই ফৰ্মুলাত যাব। এইটোত নিলে কি হ'ব, এইটো হ'ল a স্কোৱাৰ, 3√3 হোল স্কোৱাৰ, a স্কোৱাৰ -2, a কিমান, এইটো 3√3 আৰু b কিমান, 4 × b + b স্কোৱাৰ, আৰু তলত কি হৈ যাব, 3 স্কোৱাৰ মানে 9 × ৰুট আৰু স্কোৱাৰ কেঞ্চেল হ'লে কিমান হ'ব, 3 -4 স্কোৱাৰ কিমান, 16। এতিয়া কি হ'ব, এইটো কি হৈ যাব, 3 স্কোৱাৰ হ'ব 9 × 3 হ'ব, মাইনাছ কি হ'ব, ইয়াত 3 আছে, তাৰমানে এই 3ৰ লগত 2 পূৰণ হ'ব, 3 × 2 = 6, 6ৰ লগত 4 পূৰণ হ'ব, 6 × 4 = 24 √3 আৰু প্লাছ কি হৈ যাব, ইয়াত 4 × 4 = 16। এতিয়া তলত কি হ'ব, 9 × 3 = 27 -16। এতিয়া চোৱা, এইটোও আমি 9 × 3 = 27 একেবাৰে ডাইৰেক্ট লিখি ল'ব পাৰিম। ইয়াত যদি এইটো পূৰণ নিলিখি একেবাৰে ডাইৰেক্টো লিখি ল'ব পাৰিবা তোমালোকে। এতিয়া 9 × 3 = কিমান হ'ব, 27 এইটো আগত লৈ আহোঁ, +16 -24 √3 আৰু ইয়াত তলত কি হৈ যাব, এইটোৰ পৰা এইটো বিয়োগ কৰিম। এতিয়া কি হ'ব, এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব, 7ৰ পৰা 6 গ'লে 1 আৰু 2ৰ পৰা 1 গ'লে 1। এতিয়া কি কৰিম, তলত 11 আৰু ওপৰত কি হৈ যাব, এই দুটা যোগ কৰিম, 7 আৰু 6 যোগ কৰিলে 6 × 12 = 13, 3 থাকিল 1, 2 × 1 = 3, 1 = 4, 43 -24 √3। এইটো আমাৰ আৰু একো কৰিব নোৱাৰোঁ, এইটোৱে আনচাৰ হ'ব। থেংক ইউ।